আমি পৰিষ্কাৰত থাকি ভাল পাওঁ নে অপৰিষ্কাৰত? গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি কেনেকুৱা ধৰণৰ পৰিৱেশত থাকি ভাল পাওঁ সেইটো নিৰ্ভৰ কৰে আমাৰ চিন্তাধাৰাৰ ওপৰত, আমাৰ ইচ্ছাৰ ওপৰত। আমি কেনেকুৱা ধৰণৰ পৰিৱেশ ভাল পাওঁ? আমি চাফ চিকুণ পৰিষ্কাৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ ভাল পাওঁ নে যেনে তেনে থাকিলেই হ'ল আৰু চাফাই হওক লেতেৰাই হওক, হয়নে? অপৰিষ্কাৰ হ'লেও যেনে তেনে থাকি সময় পাৰ কৰিব পাৰিলেই হ'ল, সেই তেনেকুৱা পৰিৱেশ বিচাৰোঁ। সেইটো নিৰ্ভৰ কৰিব বন্ধুসকল আমাৰ চিন্তাধাৰাৰ ওপৰত, আমাৰ ইচ্ছা শক্তিৰ ওপৰত। কিন্তু আমাৰ বহুতৰে এটাই ইচ্ছা, এটাই চিন্তা যে আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থাকিব বিচাৰোঁ। আমাৰ ঘৰখন পৰিষ্কাৰ হওক, সুন্দৰ হওক, হয়নে? আৰু সেইকাৰণে আমি ঘৰখন সুন্দৰকৈ বনাওঁ, চাফ চিকুণভাৱে ৰাখোঁ, হয়নে? ঘৰৰ আগফালে এখন ফুলনি সজাওঁ যাতে মানুহৰ চকু পৰে যে এইখন ঘৰ ইমান ধুনীয়া, ঘৰৰ আগফালে ফুলনি আছে, হয়নে? আৰু সেই একেদৰে আমি নিজৰ শৰীৰটোক পৰিপাটি কৰি ৰাখোঁ, হয়নে? ক্ৰীম ঘঁহোঁ, ফেচ ৱাছ ঘঁহোঁ, চুলিখিনি ধুনীয়াকৈ কাট কৰোঁ, হয়নে? আমাৰ চেহেৰাটো, আমাৰ শৰীৰটো যেনেকৈ আমি পৰিপাটিকৈ ৰাখোঁ তেনেকৈ আমাৰ কাপোৰ কানিও পৰিপাটিকৈ ৰাখোঁ, হয়নে? আমাৰ কাপোৰ কানি সুন্দৰ হৈ থাকে, জিলিকি থাকে, ইস্ত্ৰি মাৰি একদম ফ্ৰেছ কৰি ৰাখোঁ, হয়নে? সুন্দৰ কৰি ৰাখোঁ যাতে আমি কাপোৰ কানি পিন্ধি সুন্দৰকৈ পৰিপাটিকৈ বাহিৰলৈ ওলাই গ'লে যাতে মানুহৰ চকু আমাৰ ওপৰত পৰে, হয়নে? যে মানুহ এজন ভাল লাগিছে দেই, হেণ্ডচাম লাগিছে, বা মানুহগৰাকী বৰ ধুনীয়া লাগিছে দেই, হয়নে? যুৱতীগৰাকী বৰ ধুনীয়া লাগিছে দেই। সেই প্ৰশংসাটো পাবৰ কাৰণে আমি নিজক সদায় পৰিপাটি কৰি ৰাখোঁ, নিজক সদায় সুন্দৰ কৰি ৰাখোঁ, আৰু ঘৰখনকো সুন্দৰকৈ সজাই ৰাখোঁ যাতে ঘৰখনতো মানুহৰ চকু পৰক, হয়নে? আমি ঘৰখন সুন্দৰকৈ ৰাখিব বিচাৰোঁ, পৰিপাটিকৈ ৰাখিব বিচাৰোঁ, পৰিষ্কাৰকৈ ৰাখিব বিচাৰোঁ যাতে মানুহৰ চকুত পৰক। আমি নিজক পৰিপাটিকৈ ৰাখিব বিচাৰোঁ, আমাৰ নিজৰ কাপোৰ কানি পৰিপাটিকৈ ৰাখিব বিচাৰোঁ, পৰিষ্কাৰকৈ ৰাখিব বিচাৰোঁ যাতে মানুহৰ চকুত পৰক। কিন্তু কোনোবা দিন আমি চিন্তা কৰিছোঁনে যে এই সমাজখনো যদি আমি পৰিপাটিকৈ পৰিষ্কাৰকৈ ৰাখোঁ তেতিয়া এই সমাজখনো জিলিকি থাকিব? আমি নিজৰ কথা চিন্তা কৰোঁ, আমাৰ নিজৰ ঘৰখন চাফ চিকুণ হওক, পৰিষ্কাৰ হওক, মানুহৰ চকুত পৰক, আমাৰ শৰীৰটো মানে পৰিষ্কাৰ হওক, পৰিপাটি হওক যাতে মানুহৰ চকুত পৰক, কাপোৰ কানি ধুনীয়া হওক। আমি নিজৰ কথা সদায় চিন্তা কৰোঁ, কিন্তু বন্ধুসকল সমাজখনো যে পৰিপাটি হ'ব লাগে, সুন্দৰ হ'ব লাগে, পৰিষ্কাৰ হ'ব লাগে, সেইটো আমি কিয় নিবিচাৰোঁ? বন্ধুসকল, আমি যে নিবিচাৰোঁ ইয়াতে প্ৰমাণ যে আমি সদায় আনৰ সমালোচনা, আনক লৈ পেলাই বিতৰ্ক, আনক লৈ পেলাই আমি বেয়া চিন্তা, বেয়া ভাৱনা, আনক লৈ পেলাই আমাৰ হিংসা, হয়নে? আনক লৈ পেলাই আমি মিছা অভিযোগ দিয়া, এইবিলাকতে প্ৰমাণ কৰে যে আমি সমাজখনক কিমান পৰিষ্কাৰভাৱে ৰাখিব বিচাৰোঁ। বন্ধুসকল, আমাৰ একাংশ লোক আছে যি সদায় প্ৰায়ে আনৰ সমালোচনা কৰা, আনৰ বেয়া বদনাম কৰা, আনৰ অভিযোগ দিয়া, আনৰ মানে বেয়া চিন্তা কৰা, এইবিলাকতে ব্যস্ত হৈ থাকে। আৰু ইয়াতে প্ৰমাণ হৈ যায় যে আমি কিমান সমাজখনক পৰিষ্কাৰ হিচাপে ৰাখিব বিচাৰোঁ। বন্ধুসকল, আমি যেনেকৈ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব বিচাৰোঁ, ঘৰখন যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব বিচাৰোঁ, তেনেকৈ আমি সমাজখনো পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব লাগে। মই বহুতকে দেখা পাওঁ বন্ধুসকল, নিজৰ ঘৰখন সুন্দৰকৈ সজাবলৈ চেষ্টা কৰে, কিন্তু সেইজন ব্যক্তিয়ে বেলেগৰ বদনাম গাই থাকে, বেলেগৰ সমালোচনা কৰি থাকে, বেলেগৰ বিতৰ্ক কৰি থাকে। বন্ধুসকল, আমি নিজৰ ঘৰখন বা নিজক পৰিপাটিকৈ পৰিষ্কাৰকৈ ৰাখিলে নহ'ব, আমি সমাজখনো পৰিষ্কাৰ ৰাখিব লাগিব যাতে আমি সেই সমাজখনত সুন্দৰকৈ জীয়াই থাকিব বিচাৰোঁ। আমি যেনেকৈ লেতেৰা পৰিৱেশত, অপৰিষ্কাৰ পৰিৱেশত আমি থাকিব নোৱাৰোঁ, ভাল নালাগে, হয়নে? যদি এখন ঘৰত গোটেই জাবৰ জোঁথৰ ভৰি থাকে, হয়নে, লেতেৰা হৈ থাকে, পৰিষ্কাৰ নহয়, তেতিয়া সেই ঘৰখনত থাকি ভাল লাগেনে? মই নিজকে কওঁ, মোৰ ঘৰখনতে
মই নিজকে মানে ভাল নালাগে কাৰণ মই যিমানে চাফ চিকুণ কৰোঁ যিমানে হেৰি কৰোঁ মোৰ ঘৰত এটা আছে মানে সেই তেনেকুৱা অপৰিপাটি অপৰিষ্কাৰ মানে কি ক'ব আৰু দুখৰ কথা নকলেও নোৱাৰি আৰু মই কেতিয়াও মানে মানুহক মিছা কথা কৈ বেয়া পাওঁ ঠিক আছে কমপ্লিটলি এলকহলিক মদ খাই ঘৰখন আহি পেলাই পৰিৱেশটো বেয়া কৰি পেলাই গোটেই লেতেৰা কৰি থাকে হেৰি কৰি থাকে তো মই সেইখন ঘৰত থাকিয়ে ভাল নালাগে অশান্তি অনুভৱ হয় সেইখন ঘৰত যোৱাৰ লগে লগে মোৰ এটা নিগেটিভ পৰিৱেশ আহি যায় হয়নে নিগেটিভ চিন্তা সোমাই যায় মোৰ চিন্তা শক্তিটো কিবা খেলি মেলি হৈ যায় ঠিক আছে মই কিবা এটা ভাল বিষয় এটা চিন্তা কৰিম বুলি ভাবি গৈ থাকোঁ কিন্তু ঘৰ পোৱাৰ লগে লগে মোৰ চিন্তা শক্তি নাইকিয়া হৈ যায় কিয় হৈ যায় সেই ঘৰখন অপৰিপাটি হৈ আছে অপৰিৱেশত আছে হয়নে তো আমি সদায় কি বিচাৰোঁ যে ঘৰখন পৰিৱেশত থাকক এটা সুন্দৰ পৰিৱেশত থাকক পৰিষ্কাৰ পৰিচ্ছন্নতাত থাকক যাতে ঘৰখনত সোমাই গ'লে আমি পজিটিভিটি পাওঁ হয়নে পজিটিভ এটা পৰিৱেশ পাওঁ সি ঠিক তেনেকৈ বন্ধুসকল আমি যেতিয়া এখন সমাজত যাম নহয় এখন সমাজত ওলাই যাম তেতিয়া যাতে আমি নিৰাপদে যাব পাৰোঁ হয়নে কোনো আমাৰ ভয় ভাৱ নাথাকে সকলোৱে যাতে আমাক সুন্দৰকৈ মাতে হয়নে সুন্দৰকৈ আমি সকলোকে মাতোঁ এটা সুন্দৰ পৰিৱেশ এটা থাকে য'ত মৰম থাকে য'ত প্ৰেম থাকে এনেকুৱা এটা পৰিৱেশ হয়নে সেই তেনেকুৱা এটা পৰিৱেশত যোৱাৰ লগে লগে কি হৈ যাব আমাৰ চিন্তাধাৰাবিলাক পজিটিভ হৈ যাব আমাৰ পজিটিভ ফিল হ'ব আমাৰ মনটো সদায় মানে আনন্দত থাকিব সুখত থাকিব হয়নে কিন্তু যেতিয়াই আনৰ সমালোচনা আনৰ বদনাম আনৰ বিতৰ্ক মানে য'তেই যাব ত'তেই আনৰ সমালোচনা য'তেই যাব আনৰ বদনাম য'তেই যাব আনৰ মিছা অভিযোগ সেইবিলাক যেতিয়া শুনি থাকিম নহয় সেইবিলাক যেতিয়া আমাৰ চিন্তাধাৰাত সোমাই থাকিব আমাৰ কাণত সোমাই থাকিব তেতিয়া আমাৰ চিন্তাধাৰাবিলাক খেলি মেলি হৈ যাব নিগেটিভ হৈ যাব আমি ক'তো সুখ অনুভৱ নকৰিম আমাৰ মনটোত ফ্ৰেছনেছটো আনিব নোৱাৰিম আনন্দ ভাৱটো আনিব নোৱাৰিম হয়নে আমাৰ মনটো সদায় সেমেকি যাব তো বন্ধুসকল সামাজিক মাধ্যম খুলিবই নোৱাৰি সামাজিক মাধ্যম খুলিলে আজিকালি বিতৰ্ক সমালোচনাই সমালোচনা তো সেই তেনেকুৱা এটা পৰিৱেশ জানো ভাল লাগে য'ত নিগেটিভ থাকে যেনেকৈ এখন ঘৰ যেতিয়া লেতেৰা হয় চাফ চিকুণতা নাথাকে তেতিয়া ঘৰখনত গৈ মানে নিজৰ মনটো ভাল নালাগে মানে আনন্দ ভাৱ নাহে সেই তেনেকৈ এখন সমাজত যেতিয়া লেতেৰা চিন্তাধাৰা থাকে হয়নে আনৰ সমালোচনা আনৰ বেয়া ভাৱ আনৰ বেয়া চিন্তা আনৰ অভিযোগ এইবিলাক যদি শুনি থাকোঁ নহয় তো আমাৰ ব্ৰেইনটো ভাল থাকে জানো একবাৰ নিজে চিন্তা কৰিবচোন তেতিয়া ভাল লাগে জানো কেতিয়াও ভাল নালাগে বন্ধু সদায় নিজৰ মনটো খং ভাৱ থাকিব মানে ঘৰতো শান্তি নাই বাহিৰতো শান্তি নাই এনেকুৱা এটা পৰিৱেশ হৈ যাব তো বন্ধুসকল আমি যেনেকৈ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা বিচাৰোঁ যেনেকৈ লেতেৰা জাবৰখিনিক পেলাই দিয়াৰ চেষ্টা কৰোঁ সেই তেনেকৈ আমি সমাজৰ যিখিনি বেয়া চিন্তাধাৰা আনৰ সমালোচনা আনৰ বেয়া চিন্তা আনৰ বেয়া মিছা অভিযোগ হয়নে এই আনক লৈ পেলাই বিতৰ্ক এইবিলাক যদি আমি চাফা কৰি পেলাই দিওঁ তেতিয়া কি থাকিব জানানে প্ৰেম সহানুভূতি আনৰ প্ৰতি সহায় কাৰোবাৰ দুখ দেখা পালে তাক সংশোধন কৰা হয়নে সমাধান কৰা সেইবিলাক আমাৰ চিন্তাত আহিব এতিয়া কোনোবা এজনে যদি কিবা এটা দুখ কৰিছে নহয় তাক লৈ পেলাই বিতৰ্ক আৰম্ভ হৈ গ'ল কেলে কৰিব কিয় কৰিব হয়নে কিন্তু আমি যদি সেই দুখটো দেখা পাই যেতিয়া পজিটিভিটি থাকিব নহয় সেই লেতেৰা আমাৰ চিন্তাধাৰাবিলাক আঁতৰি যাব আমাৰ মনৰ পৰা যেতিয়া লেতেৰা ভাৱবিলাক আঁতৰি যাব হয়নে আনৰ প্ৰতি থকা বেয়া ভাৱ আনৰ প্ৰতি থকা ক্ষোভ ভাৱ আনৰ প্ৰতি থকা খং ভাৱ সেইবিলাক যেতিয়া আমাৰ মনৰ পৰা আঁতৰি গুচি যাব নহয় তেতিয়া কি দেখা পাম জানেনে সকলোৰে মাজত প্ৰেম দেখা পাম সকলোৰে মাজত ভাল পোৱা দেখা পাম সকলোৰে মাজত আনন্দ দেখা পাম ক'তবা যদি কাৰোবাৰ দুখ দেখা পাইছোঁ নহয় তেওঁক সংশোধন কৰিবলৈ চেষ্টা কৰিম যে আপোনাৰ এইটো ভুল হৈছে হয়নে বন্ধুসকল আমি সকলোৰে এখন আইনা হ'ব লাগে হয়নে আৰু অন্যও আমাৰ বাবে এখন আইনা হ'ব লাগে যাতে আমি তেওঁৰ দ্বাৰা আমাৰ চেহেৰাত আমাৰ দুখগিনিক দেখা পাওঁ আমাৰ দুখ কি আছে
আমাৰ বেয়া স্বভাৱ কি আছে, আমাৰ বেয়াখিনিক আমি যাতে সেইজনৰ দ্বাৰা আমি দেখা পাওঁ, হয়নে? যেনেকৈ আমি আইনাখনৰ সন্মুখত ৰখিলে আমাৰ চেহেৰাটোক দেখা পাওঁ আৰু পৰিপাতি কৰিব পাৰোঁ, তেনেকৈ আমি নিজক পৰিপাতি কৰিবৰ কাৰণে আমি সন্মুখত যিজন ৰৈ থাকে নহয়, সেইজনক যাতে আমি আইনা হিচাপে দেখা পাওঁ, তেতিয়া আমি নিজক পৰিপাতি কৰিব পাৰিম। কিন্তু এই আজিৰ সমাজত, আজিৰ যোনটো পৰিৱেশ হৈ আছে নহয়, তাত আইনা নাই বন্ধুসকল। তাত যদি অপৰিপাতি হৈ আছে, অপৰিষ্কাৰ হৈ আছে নহয়, আৰু বেছিহে অপৰিষ্কাৰ হৈ যাব। তো বন্ধুসকল, বেয়া সমালোচনা, আনৰ সমালোচনা, বেয়া চিন্তা, বেয়া ভাৱনা, আনৰ প্ৰতি হিংসা ভাৱ, হয়নে? আনৰ প্ৰতি বেয়া ভাৱ, আনৰ প্ৰতি ক্ষোভ ভাৱ, আনৰ প্ৰতি খং ভাৱ, এইবিলাক হৈছে সমাজৰ এটা জাবৰ, লেতেৰা। এই সমাজৰ এই লেতেৰাখিনিক যদি আমি চাফ কৰি দিব পাৰোঁ নহয়, তেতিয়া আমি সমাজত এটা সুন্দৰ পৰিৱেশ দেখা পাম, হয়নে? বন্ধুসকল, আমি ঘৰত যেনেকৈ ঘৰখন সুন্দৰ কৰিবৰ কাৰণে ঘৰৰ আগফালে ফুলনি লগাওঁ, সেই তেনেকৈ সমাজৰ যিখিনি লেতেৰা, সেইখিনি লেতেৰাক চাফ চিকুণ কৰি পেলাই আমি আমাৰ মনৰ ভাৱনাৰে, হয়নে? আমাৰ মনৰ ভাৱনাৰে, মনৰ চিন্তাৰে প্ৰেমৰ ফুল লগাব লাগে, ভালপোৱাৰ ফুল লগাব লাগে, হয়নে? আনৰ প্ৰতি সহানুভূতি থকা ফুল লগাব লাগে। তেতিয়া সেই ফুল যেতিয়া ফুলিব নহয়, তেতিয়া চাৰিওফালে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব। তো বন্ধুসকল, যেনেকৈ আমি ঘৰত অপৰিষ্কাৰ হিচাপে থাকিব নিবিচাৰোঁ, ভাল নাপাওঁ, সেই তেনেকৈ সমাজখনো যদি অপৰিষ্কাৰ হয়, তেতিয়া আমি সমাজতো ভালকৈ আনন্দ মনে থাকিব নোৱাৰোঁ, হয়নে? তো সেইকাৰণে আমি যেনেকৈ ঘৰখন পৰিষ্কাৰ কৰি ৰাখোঁ, নিজক পৰিপাতি কৰি ৰাখোঁ, নিজক পৰিষ্কাৰ কৰি ৰাখোঁ, নিজৰ কাপোৰ কানি পৰিষ্কাৰ কৰি ৰাখোঁ, সেইদৰে আমি সমাজখনো পৰিষ্কাৰ কৰিব লাগিব। আৰু সমাজখন পৰিষ্কাৰ কৰিবৰ কাৰণে এই বেয়া লেতেৰা জাবৰখিনিক চাফা কৰিব লাগিব। আনৰ প্ৰতি বেয়া ভাৱ, আনৰ প্ৰতি বেয়া চিন্তা, আনক হিংসা কৰা, হয়নে? আনৰ সমালোচনা কৰা, আনক লৈ পেলাই বিতৰ্ক কৰা, আনৰ প্ৰতি ক্ষোভ ভাৱ, আনৰ প্ৰতি খং ভাৱ, এইবিলাক হৈছে জাবৰ। এই জাবৰখিনিক চাফা কৰিব লাগিব, হয়নে? এই চাফা কৰি দিয়াৰ লগে লগে সমাজখন চাফা হৈ যাব। আৰু এই জাবৰ প্ৰত্যেকৰে মনৰ ভিতৰত আছে, আমাৰ বহুতৰে প্ৰত্যেকৰে মনৰ ভিতৰত আছে। মই সকলোকে কোৱা নাই বন্ধুসকল, সকলো যদি তেনেকৈ হয় নহয়, সমাজখনেই চেচ হৈ যাব। আমাৰ বহুতৰ একাংশৰ মন মানে ভাৱনাত লেতেৰা সোমাই আছে, জাবৰ সোমাই আছে। সেই জাবৰখিনিক চাফা কৰি দিলে আমি সকলোৱে মিলা প্ৰীতিকৈ থাকিব পাৰিম, হয়নে? বন্ধুসকল, এখন সমাজ যদি শুদ্ধ হয়, সুন্দৰ হয়, পৰিষ্কাৰ হয় নহয়, তেতিয়া আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি সুৰক্ষিতভাৱে স্কুল পঠিয়াব পাৰিম, সুৰক্ষিতভাৱে অকলে বজাৰলৈ পঠিয়াব পাৰিম, হয়নে? কিন্তু এতিয়া কোনোবাই সাহস কৰিবনে? আপোনালোকে নিজেই চিন্তা কৰক, এতিয়া নিজৰ ল'ৰা ছোৱালীক আমি বাহিৰত পঠিয়াব পাৰোঁনে? অকলে স্কুললৈ যাবলৈ দিব পাৰোঁনে? নোৱাৰোঁ। কিয় নোৱাৰোঁ? পৰিৱেশটো লেতেৰা হৈ আছে, পৰিৱেশটো অপৰিষ্কাৰ হৈ আছে। আৰু সেই অপৰিষ্কাৰ পৰিৱেশটো হোৱাৰ কাৰণ হৈছে আমি, আমাৰ ভিতৰত থকা বেয়া ভাৱ, বেয়া চিন্তা, বেয়া লেতেৰা বিতৰ্ক, হয়নে? এইবিলাকেই কাৰণ হৈ পৰিছে। বন্ধুসকল, আনক লৈ পেলাই বিতৰ্ক কৰা, আনক লৈ পেলাই বেয়া মন্তব্য দিয়া, আনক লৈ পেলাই বেয়া সমালোচনা কৰা, সেইবিলাকেই মানুহৰ মনত ক্ষোভ ভাৱ জন্ম কৰে, খং ভাৱ জন্ম কৰে। তাৰ পৰা কেতিয়াও সমাধান নোলায় বন্ধুসকল। তাৰ পৰা ক্ষোভ ভাৱ জন্ম হ'ব, খং ভাৱ জন্ম হ'ব, হিংসা উৎপন্ন হ'ব, আৰু সেইটোৱেই কাৰণ হৈ পৰে সমাজৰ এই অপৰাধবিলাক। যিমানখিনি অপৰাধ হৈছে সেইখিনি, হয়নে? বন্ধুসকল, আজি যে বহুতে আমাৰ মগজুক ব্যৱহাৰ কৰি পেলাই আমাক ব্যৱহাৰ কৰিব পাৰিছে, তেওঁলোকৰ চিন্তাধাৰাৰ বাবে, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে আমাক যে ব্যৱহাৰ কৰিব পাৰিছে, এটা কাৰণে আমাৰ ভিতৰত সোমাই আছে নিগেটিভ চিন্তা, নিগেটিভ ভাৱনা। আৰু সেই নিগেটিভ চিন্তা, নিগেটিভ ভাৱনা সোমাই থকাৰ কাৰণে আমি শুদ্ধকৈ আমি বিবেক বা বিবেচনা
কৰিব নোৱাৰা হৈ গৈছোঁ আমাৰ চিন্তা শক্তিক আমি জগাব নোৱাৰা হৈ গৈছোঁ আৰু সেই কাৰণে আমাক বেলেগে ব্যৱহাৰ কৰি পালে আমাক বিভিন্ন ধৰণৰ ৰাজনৈতিক খেল খেলি আছে তো বন্ধুসকল আমি সদায় ঘৰখন যেনেকৈ পৰিষ্কাৰ কৰোঁ হয়নে আমাৰ শৰীৰটোক যেনেকৈ পৰিষ্কাৰ কৰোঁ আমাৰ কাপোৰ কানিক পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে যেনেকৈ ৰাখোঁ নহয় আমাৰ মনটোক আমাৰ চিন্তাধাৰাকো পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব লাগিব আৰু সমাজখনো পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ৰাখিব লাগিব তেতিয়া আমি সুৰক্ষিত হৈ পৰিম আমি সুন্দৰকৈ থাকিব পাৰিম আমি আনন্দ মনত থাকিব পাৰিম আমাৰ মনত তেতিয়া ভয় ভাৱ নাথাকিব তো বন্ধুসকল যদি আমি সমাজত শান্তি বিচাৰোঁ সমাজত এটা সুন্দৰ পৰিৱেশ বিচাৰোঁ যেনেকৈ আমি ঘৰৰ আগফালে ফুলনি লগাওঁ এখন ফুলৰ বাগিচা পাতোঁ সেইদৰে আমাৰ চিন্তাধাৰা আমাৰ ভাৱনাৰ মাধ্যমেৰে আমি সমাজত প্ৰেম ভাল পোৱা সহানুভূতি আনৰ প্ৰতি সহায়ৰ হাত এনেকৈ সেইবিলাক ফুলৰ বাগিচা যেতিয়া লগাম নহয় তেতিয়া সমাজখন এটা সুন্দৰ পৰিৱেশ হৈ পৰিব সমাজখন জিলিকি উঠিব হয়নে তো বন্ধুসকল আমি সদায় পৰিষ্কাৰত থাকি ভাল পাওঁ আৰু সেইকাৰণে সকলোতে আমি পৰিষ্কাৰ বিচাৰিব লাগে আমি অপৰিষ্কাৰ লেতেৰা জাবৰক সদায় চাফা কৰিব লাগে হয়নে বন্ধুসকল তো কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে বন্ধুসকল যিমান পাৰে শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে হয়নে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলতো মানে ফ'ল' কৰিছে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস আছে যেনেকৈ মই ঈশ্বৰৰ প্ৰতি বিশ্বাস ভগৱানৰ প্ৰতি বিশ্বাস সেই তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস মই জানো এদিন মোৰ ভিডিঅ' আপোনালোকে চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব সেই বিশ্বাসৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ